শিবিৰত গীত গাই ভাইৰেল হোৱা যুৱকজন হৈছে অভিলেখ বৰা। আজি অভিলেখ বৰা ঘৰখনত হিয়া ভগা কান্দোন। যিহেতু এই গীতটি যোনটো ভাইৰেল হৈ পৰিছিলে, যিহেতু ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছিলে আৰু ময়ো দিছিলোঁ, খুব ভাইৰেল হ'ল। কিন্তু এই ভিডিঅ'টোত যোনটো গীত পৰিৱেশন কৰিছিলে, তেওঁ যিহেতু আছিলে ডিব্ৰুগড়ৰ যুৱক, তেওঁ পিতৃ এটা ভাষ্য প্ৰদান কৰিলে যে মোৰ এজনে ল'ৰা আছে, সেয়ে হৈছে অভিলেখ বৰা, আৰু তেওঁ অভিলেখ বৰাও এটা পুত্ৰ আছে, তেওঁ 4 বছৰীয়া মানে সন্তান আছে বুলি কৈছে। আৰু সেই সন্তানে আজি পিতৃ বুলি চিঞৰি আছে, ইনাইছে বিনাইছে বুলি কৈছে। সেইখন ঘৰ আজি খালী হৈ গৈছে, যিহেতু সেই পিতৃজনৰ এজনে পুত্ৰ আৰু এইজনৰ ল'ৰা হৈছে এজনে। তেওঁলোকৰ পত্নীয়ে এতিয়া কান্দিছে, যিহেতু মোৰ স্বামীক আপোনালোকে পঠিয়াই দিয়ক বুলি কৈছে। আৰু এটাই জনাইছোঁ অনুৰোধ যে আলফা স্বাধীন পৰেশ বৰা ডাঙৰীয়ালৈ, যিহেতু সেইখন ঘৰৰ এজনে যুৱক আৰু সেই যুৱকজনক আপোনালোকে পঠিয়াই দিয়াটো উচিত। যদি আছে জংঘলৰ মাজত থকাতকৈ তেওঁ এখন ঘৰ আছে, ঘৰখনলৈ পঠিয়াই দিয়ক। যিহেতু 4 বছৰীয়া সন্তানে মানে ইনাইছে বিনাইছে কান্দিছে, যিহেতু বিহুৰ দিনা নিজৰ দেউতাকৰ মুখ দেখি পোৱা নাই, আপোনালোকে পঠিয়াই দিয়াটো উচিত। আৰু যি কি নহওক, আমিও এটা অনুৰোধ জনাইছোঁ দাদালৈ, পৰেশ বৰা ডাঙৰীয়ালৈ, বা যিখিনি মানে তেওঁলোকৰ আলফা যিখিনি লগত জড়িত হৈ আছে বা কেনেকৈ ক'ত পালেগৈ আমি সেইটো ক'বলৈ নাযাওঁ, কিন্তু আপোনালোকে সেই যুৱকজনক পঠিয়াই দিয়াটো উচিত। যিহেতু এখন ঘৰ মানে এখন ঘৰ ধ্বংস হৈ গৈছে, বা এখন ঘৰত নিজৰ ল'ৰাক লৈ কান্দিছে, ইনাইছে বিনাইছে। আৰু এতিয়া অলপ দিনৰ আগত এটা ঘটনা হৈ গৈছিলে, নাহৰকটীয়া ঘটনাটো হৈ গৈছিলে, যিহেতু বিদ্যুৎ মহন্ত কথাটো মাতৃ একদম মানে বিদ্যুৎ মহন্ত যোৱা দেখি মাতৃৰ যিটো অৱস্থা বেয়া, ৰোগী মাতৃৰ অৱস্থা বেয়া হৈ গৈছে, লগতে নিজৰ পত্নীৰ অৱস্থা বেয়া হৈছে। সেইবাবে এইবিলাক জংঘলত থকাতকৈ আপোনালোকৰ যদি কাম কৰিব মন আছে, আপোনালোকে নিজৰ যোনখিনি মানুহৰ কোনো নাই, ঘৰখনৰ কোনো নাই, আগলৈ পাছলৈ কোনো নাই, তেওঁলোকৰ মানুহবোৰে থকাটো উচিত। কিন্তু যাৰ সংসাৰ আছে, যাৰ ফেমিলি আছে, যাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকেতো কেতিয়াও ঘৰখন এৰিটো জংঘলত থাকিব নোৱাৰে। সেইবাবে কৈছে এই যোনটো এতিয়া গীত ভাইৰেল হৈ গৈছিলে, সেই গীতটোৰ পৰা তেওঁলোকে চিনাকি পৰিচয় হ'ল, যিহেতু নিজৰ পিতৃও চিনি পাইছে যে এইজন মোৰে ল'ৰা, আৰু যে সেই বাপেকৰ গীতটো শুনি তেওঁ সেই নাতিটোও কান্দিছে বুলি কৈছে। সেইবাবে এই যুৱকজন আলফা স্বাধীনৰ যোনটো এতিয়া গীত খুব ভাইৰেল হৈ গৈছিলে, অভিলেখ বৰা আপোনালোকে উভতাই পঠিয়াটো উচিত। আৰু তেওঁ এটা ভাষ্য প্ৰদান কৰিছিলে, সেই ভাষ্যটো আপোনালোকে শুনাব চেষ্টা কৰিছোঁ, শুনকচোন বাৰু আপোনালোকে। মিডিয়াৰ যোগেদি, বৈদ্যুতিন মিডিয়াৰ যোগেদি এটা ভিডিঅ' দেখিছোঁ, প্ৰত্যক্ষভাৱে পাইছোঁ। আৰু যিজন ল'ৰাই ভোগালী বিহু এটা হেৰি কৰি পেলাই বিহু এটা প্ৰেৰণ কৰিছে মিডিয়ালৈ, সেইটো যিজন ল'ৰাই গাইছে বিহুটো আচল সেইজন ল'ৰাই মোৰ ল'ৰাটো হয় অভিলেখ বৰা। আৰু নিশ্চিতভাৱে ক'ব বিচাৰিম যে আমি যিহেতু শান্তিকামী মানুহ, অসমত শান্তি বিচাৰোঁ, শান্তি প্ৰগতি বিচাৰোঁ, আৰু যিসকলে ধৰক কিবা কথা চিন্তা কৰি জংঘললৈ গুচি গৈছে, তেওঁলোকে ভালে কুশলে থাকক বুলিও ভাবিছোঁ। লগতে অসমৰ শান্তিৰ কাৰণে, প্ৰগতিৰ কাৰণে চিন্তা কৰি যেনেধৰণে গৈছিল, আলোচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে এটা পজিটিভলি এটা পদক্ষেপ লৈ চৰকাৰেও যাতে গ্ৰহণ কৰক পজিটিভ এটা হেৰি আলোচনাৰ কাৰণে, আৰু সেইধৰণে অসমলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ। ল'ৰাটোৱে যিহেতু এটি কণমানি পুত্ৰ এৰি গৈছে, এতিয়া বৰ্তমান 4 বছৰ অতিক্ৰম হৈছে। তেওঁ মাজে মাজে এইকেইদিন বেছি, আজি এসপ্তাহৰ পৰা পাপা কেতিয়া ঘূৰি আহিব, ঘৰলৈ কেতিয়া আহিব চিঞৰি থাকে অনুভৱ, এইকেইদিন বেছি ক'বলৈ ধৰিছে। কিয় ক'ব নোৱাৰোঁ, কিন্তু মই সেইকাৰণে ভাবিছোঁ ল'ৰাটোৰ মুখলৈ চাই, পৰিয়ালৰ মুখলৈ চাই, যিহেতু ঘৰত একমাত্ৰ সন্তান অভিলেখ বৰা মোৰ পুত্ৰ, তেওঁ ঘূৰি আহক, ঘৰৰ কথা চিন্তা কৰি। সংযুক্ত মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পৰেশ বৰালৈও মই এটি বিশেষভাৱে আহ্বান জনাইছোঁ। তেওঁলোকে এটা ভাল কথা চিন্তা কৰি, অসমৰ হকে চিন্তা কৰি ঘৰলৈ গুচি আহক, আলোচনা কৰক চৰকাৰৰ সকলে। আৰু চৰকাৰেও মই পুনৰবাৰ আহ্বান জনাম চৰকাৰলৈ, হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি সকলোৱে এতিয়া জনাজনি হৈছে বা পৰিচিত হৈছে, তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা যোগাত্মক এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। আৰু পৰেশ বৰাৰ লগত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি যাতে আলোচনাৰ মেজলৈ আহি অসমৰ শান্তি আৰু প্ৰগতিৰ কাৰণে চিন্তা কৰি জংঘলৰ মাজৰ পৰা ঘূৰি আহক, সেইটোৱে মই আহ্বান জনাম। নিশ্চয় চিনি পাইছোঁ, যোৱাকালি বিভিন্ন মিডিয়াৰ যোগেদি, বৈদ্যুতিন মিডিয়াৰ যোগেদি এটা ভিডিঅ' দেখিছোঁ, প্ৰত্যক্ষভাৱে পাইছোঁ। আৰু যিজন ল'ৰাই ভোগালী বিহুৰ
এটা হেৰি কৰি পেলাই এতিয়া বিহু এটা প্ৰেৰণ কৰিছে মিডিয়ালৈ। সেইটো যিজন ল'ৰাই গাইছে বিহুটো আচল সেইজন ল'ৰাই মোৰ ল'ৰাটো হয় অভিলেখ বৰা। আৰু নিশ্চিতভাৱে ক'ব বিচাৰিম যে আমি যিহেতু শান্তিকামী মানুহ, অসমত শান্তি বিচাৰোঁ, শান্তি প্ৰগতি বিচাৰোঁ। আৰু যিসকলে ধৰক কিবা কথা চিন্তা কৰি জংঘললৈ গুচি গৈছে তেওঁলোকে ভালে কুশলে থাকক বুলিয়ে ভাবিছোঁ। লগতে অসমৰ শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে চিন্তা কৰি যেনেধৰণে গৈছিল আলোচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে এটা পজিটিভলি এটা পদক্ষেপ লৈ চৰকাৰেও যাতে গ্ৰহণ কৰক পজিটিভ এটা হেৰি আলোচনাৰ কাৰণে, আৰু সেইধৰণে অসমলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ। ল'ৰাটোৱে যিহেতু এটি কণমানি পুত্ৰ হেৰি গৈছে, এতিয়া বৰ্তমান 4 বছৰ অতিক্ৰম হৈছে। তেওঁ মাজে মাজে এইকেইদিন বেছি আজি এসপ্তাহৰ পৰা পাপা কেতিয়া ঘূৰি আহিব, ঘৰলৈ কেতিয়া আহিব চিঞৰি থাকে। এইকেইদিন বেছি ক'বলৈ ধৰিছে, কিয় ক'ব নোৱাৰোঁ। কিন্তু মই সেইকাৰণে ভাবিছোঁ ল'ৰাটোৰ মুখলৈ চাই, পৰিয়ালৰ মুখলৈ চাই, যিহেতু ঘৰত একমাত্ৰ সন্তান অভিলেখ বৰা মোৰ পুত্ৰ, তেওঁ ঘূৰি আহক ঘৰৰ কথা চিন্তা কৰি। সংযুক্ত মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পৰেশ বৰালৈও মই এটি বিশেষভাৱে আহ্বান জনাইছোঁ। তেওঁলোকে এটা ভাল কথা চিন্তা কৰি, অসমৰ হকে চিন্তা কৰি ঘৰলৈ গুচি আহক, আলোচনা কৰক চৰকাৰৰ সকলে। আৰু চৰকাৰেও মই পুনৰবাৰ আহ্বান জনাওঁ চৰকাৰলৈ, হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি সকলোৱে এতিয়া জনাজনি হৈছে বা পৰিচিত হৈছে। তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা যোগাত্মক এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। আৰু পৰেশ বৰাৰ লগত এটা